এয়া দেখিছানে দুটামান কৰৈ টেঙা আনিলোগে কৰৈ টেঙা দি আজি ভাবিছোঁ টেঙা তৰকাৰী এখন বনাম আৰু কি তৰকাৰী বনাম তৰকাৰীখন আপোনালোকৰ লগতে শ্বেয়াৰ কৰিম সকলোকে গুড মৰ্ণিং কি খবৰ জনাব বাকী বলক গাইছ এয়া দেখিছানে আজি দুপৰীয়া সাজৰ কাৰণে ইয়াত যোগাৰ কৰি আছোঁ কচু পুলি কচুখিনি ধুনীয়াকৈ মিহিকৈ কুটি ল'লোঁ তাৰপাছতে এয়া মচুৰ দালি দি কিনে কচু পুলি আৰু মচুৰ দালি এতিয়া যিহেতুকে গৰম দিনটো পালেহি কচু তৰকাৰী বুলি ক'লে ভাতকেইটা খাবলৈ মন যায় নহয় জানো গৰমত এনে যিহেতুকে ইমান ৰ'দত খাবলৈ মেলিবলৈ মন নাযায় আৰু তাৰ লগত যদি অকণমান আচাৰ থাকে আৰু যদি এনেকুৱা কচু তৰকাৰী এখন থাকে তেতিয়াহ'লে বহুত ভাল লাগে ভাত সাজ খাবলৈ কচু তৰকাৰী বাৰু কোনে কোনে ভাল পায় জনাব মই কিন্তু বহুত ভাল পাওঁ আৰু এইফালে বনাইছোঁ এতিয়া কবি আলু আৰু তাতে অকণমান গাজৰ দি দিছোঁ বুট কেইটামান ভিজাই থৈছিলোঁ একেলগতে ধুনীয়াকৈ গোটেইখিনি দি পিনে ভাজি বনাইছোঁ তেনেকৈয়ে খাম বুলি ভাবিছোঁ দুপৰীয়া সাজৰ কাৰণে বাকী অথনি যে কচুখিনি মই ভাজি আছিলোঁ যে কচু আৰু দালিখিনি আগতে ভাজি লৈছোঁ আৰু এইটো হৈছে কৰ্দৈ টেঙা মানে আজি বিলাহী যিহেতুকে নাইকিয়া এনেই বিলাহী থাকিলে মানে আগতে ধুনীয়াকৈ কচু তৰকাৰীখিনি উতলি অহাৰ পিছতে কচু তাতে বিলাহীখিনি ধুনীয়াকৈ ঢালি দিওঁ কিন্তু এতিয়া মানে কি হ'ল বিলাহী যিহেতুকে নাইকিয়া এই কৰ্দৈ টেঙা লৈ আহিলোঁ কৰ্দৈ টেঙাখিনি এতিয়া ধুনীয়া ভাজি লৈ পিনে তাতে যিখিনি মই তৰকাৰী ধুনীয়াকৈ বনাই থৈছোঁ তৰকাৰীখিনি ইতিমধ্যে হৈয়ে গৈছে আৰু এতিয়া কি কৰিম এই ধুনীয়াকৈ এইখিনি মই ভাজি ল'ম ভাজি লৈ কিনে কচু তৰকাৰীখিনি ইয়াতে ধুনীয়াকৈ ঢালি দিম আৰু সেইটো কাৰণে মই কৈছিলোঁ যে এখন কৰ্দৈ টেঙাৰ তৰকাৰী কৰ্দৈ টেঙাখিনি যে ধুনীয়াকৈ এতিয়া ভাজি লৈছোঁ যিটো কেৰাহীত মানে বনাইছিলোঁ আৰু ভাজি দালি সেইটো কেৰাহীতে বনাইছোঁ কেৰাহীটো আৰু ধোৱা নাই একেলগতে যিহেতুকে একেখিনিয়ে বনাই আছোঁ সেইটো কাৰণে এইফালে মোৰ কচু তৰকাৰী পূৰা মজাকৈ হৈ গ'ল দেই এতিয়া একদম ধুমাধুম কচু তৰকাৰী নমাম আৰু ভাত খাম কচু তৰকাৰী বাৰু কাৰ কাৰ প্ৰিয় জনাব দেই ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব আজিলৈ ইমানতে বাই বাই